নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তি ধন দিব 4,000কৈ টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। লগতে লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব 19 নম্বৰ কিস্তি ধনৰ পৰা। গতিকে কাৰ কাৰ নাম কৰ্তন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধনক লৈ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, 19 নম্বৰ কিস্তি ধন দিব 4,000কৈ টকা। কিন্তু এই টকা লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। লগতে লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। নতুন বছৰত দুগুণ হ'ব PM কিষাণ যোজনাৰ ধন। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধন লাভ কৰা কৃষকসকলৰ বাবে এটা ভাল খবৰ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। নতুন বছৰত বৃদ্ধি পাব পাৰে PM কিষাণ যোজনাৰ ধন, অৰ্থাৎ যিসকল কৃষক আছে তেওঁলোকৰ বাবে এটা বিশেষকৈ ভাল খবৰ। দুগুণলৈ বৃদ্ধি পাব পাৰে PM কিষাণ যোজনাৰ ধন, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাইছে। লগতে কৃষি মন্ত্ৰালয় আৰু সংসদীয় কমিটিয়ে চৰকাৰক আগবঢ়াইছে এই নতুনকৈ পৰামৰ্শ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব সিদ্ধান্ত আৰু তাৰ পিছতে আপোনালোকে লাভ কৰিব 12,000 টকা। 2025 আৰু 26 বৰ্ষৰ বিত্তীয় বাজেটত বৃদ্ধি কৰিব পাৰে PM কিষাণ যোজনাৰ পুঁজিৰ ধন। লগতে বছৰি 6,000 টকাৰ সলনি 12,000 টকাৰ বৃদ্ধিৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে বিশেষকৈ ভাল খবৰ। আপোনালোকে এটা ইনষ্টলমেণ্ট যোগেদি প্ৰথমত 2,000কৈ লাভ কৰিছিলে, কিন্তু এতিয়া অৰ্থাৎ নতুন বছৰৰ পৰা দুগুণ কৰিব, অৰ্থাৎ 2,000 টকাৰ সলনি আপোনালোকে লাভ কৰিব 4,000কৈ টকা। যদি আপোনালোকে পূৰ্বৰ কিস্তিসমূহ ধনৰ পৰা বঞ্চিত হৈ আছিলে, যদি আপোনালোকে বিশেষ কেইটামান কাম কৰে তেনেহ'লে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব কেইবাটাও নতুন আপডেট আহিছে। পোনপ্ৰথমতে আপোনালোকে আপডেটটো এবাৰ চাই লওক। বন্ধু বান্ধৱীসকল, PM কিষাণ যোজনা হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। ধন লাভ কৰিব হ'লে এতিয়াই কৰক এইকেইটা কাম, অৰ্থাৎ আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব, তেতিয়া লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। PM কিষাণ যোজনা 19 নং কিস্তি ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পাৰে 19 নম্বৰ কিস্তি ধন। যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। এইবাৰ ৰাজ্যত PM কিষাণ যোজনা ধনৰ লাভৰ পৰা বঞ্চিত হৈ থাকিব 8 লক্ষাধিক ভুৱা হিতাধিকাৰী। ভুৱা কৃষকৰ বিৰুদ্ধে ইতিমধ্যে জিলাই জিলাই আৰম্ভ কৰিছে তদন্ত অভিযান আৰু তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে শাস্তি প্ৰদান কৰিব চৰকাৰে। সাজু কৰিছে ভুৱা হিতাধিকাৰী তালিকা, অৰ্থাৎ লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব। একেটা পৰিয়ালতে 2জনৰ পৰা 3জনকৈ ভুৱা হিতাধিকাৰী থকাৰ খবৰ ইতিমধ্যে চৰকাৰে লাভ কৰিছে। 98জন কৃষি বিষয়াৰ বিৰুদ্ধে চলিব তদন্ত অভিযান আৰু তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। কৃষকৰ সন্মানৰ বাবে দিয়া ধনৰ ওপৰত চকু দিছিল ভুৱা কৃষকসকলে। গতিকে ভুৱা কৃষকৰ তালিকা সাজু কৰি তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে চৰকাৰে। কাৰোবাৰ ঘৰত চৰকাৰী চাকৰি আছে, তেওঁলোকে যদি PM কিষাণ যোজনা ধনসমূহ পাইছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। বৰপেটা জিলাত ধৰা পৰিছে সৰ্বাধিক ভুৱা কৃষক। 2,03,839 জন ভুৱা হিতাধিকাৰী আছে বৰপেটা জিলাত বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে ইয়াৰ পিছতে দ্বিতীয় সৰ্বাধিক ভুৱা হিতাধিকাৰী আছে নগাঁও জিলাত। আৰু নগাঁও জিলাত মুঠ ভুৱা হিতাধিকাৰীৰ সংখ্যা হৈছে 16,061 জন, অৰ্থাৎ এওঁলোকৰ নামসমূহ কৰ্তন কৰিব বুলি ঘোষণা কৰিছে। লগতে ধুবুৰী জিলাত আছে 61,318 জন ভুৱা হিতাধিকাৰী আৰু এওঁলোকৰ বিৰুদ্ধে কিন্তু চৰকাৰে তদন্ত আৰম্ভ কৰিছে। কামৰূপ গ্ৰামত 61,113 জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত। লগতে মুঠ 33খন জিলাত সৰ্বমুঠ ভুৱা কৃষক 8,44,672 জন। আৰু দীৰ্ঘদিন ধৰি এইসকল ভুৱা হিতাধিকাৰীসকলে আত্মসাৎ কৰি আহিছিল PM কিষাণ যোজনাৰ ধন। আৰু ভুৱা প্ৰমাণিত হোৱাৰ পিছতে ঘূৰাই দিব লাগিব PM কিষাণ যোজনাৰ ধন। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অহা ফেব্ৰুৱাৰী মাহত দিব 19 নম্বৰ কিস্তি ধন আৰু লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব। অৰ্থাৎ একেটা পৰিয়ালত 2জনৰ পৰা 3জনকৈ সদস্য PM কিষাণ যোজনাৰ অধীনত ধনসমূহ লাভ কৰি আহিছিলে। হয়তো কাৰোবাৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে, তাৰ সত্ত্বেও তেওঁলোকে PM কিষাণ যোজনাৰ অধীনত ধনসমূহ লাভ কৰি আহিছিলে। তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। লগতে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে চৰকাৰে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকে 19 নম্বৰ কিস্তি ধন পাবলৈ হ'লে EKYC কৰাটো বাধ্যতামূলক। আৰু যিসকল কৃষকে EKYC কৰিব তেওঁলোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু 19 নম্বৰ কিস্তি ধনক লৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে লগতে অসম চৰকাৰে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব। যদি আপোনালোকৰ ঘৰত এজনৰ পৰা 2জন সদস্য বা 3জন সদস্য লাভ কৰি আহিছিলে PM কিষাণ যোজনা ধন, তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে এজন বা 2জনৰ নামসমূহ কৰ্তন কৰক, এজনৰ নামহে ৰাখিব। অৰ্থাৎ যিসকল যোগ্য কৃষক হ'ব তেওঁলোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু 19 নম্বৰ কিস্তি ধন দিব 4,000কৈ টকা। আৰু এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত কিন্তু চৰকাৰে ডেটটো ঘোষণা কৰিব। আৰু যেতিয়া ডেটটো ঘোষণা কৰে লগে লগে মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত আপলোড কৰিম। সেই ভিডিঅ'টো চাই ল'ব, তাৰ বাবে আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ
আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো আপোনালোকক সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব কাৰণ এই PM কিষাণ নতুন আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত ধন্যবাদ জয় আই অসম